শোণিতপুৰ জিলাৰ তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন সাংসদ প্ৰয়াত ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ কনিষ্ঠ পুত্ৰ মানৱ অধিকাৰ আয়োগৰ সঞ্চালক ডক্টৰ পৰশমণি সিংহই বৃহস্পতিবাৰে তেজপুৰস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত তেজপুৰৰ বিধায়ক তথা অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি পৃথ্বীৰাজ ৰাভাৰ উপস্থিতিত আয়োজিত এক সভাত যোগদান কৰে। উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় কমিটিৰ উপসভাপতি অপূৰ্ব ভট্টাচাৰ্য, কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক ভাৰত দাস, জিলা সম্পাদক দাদুল বৰা, কেন্দ্ৰীয় কমিটিৰ সদস্য পদুম বৰা, জিলা সভাপতি ৰাতুল নাথ, কেন্দ্ৰীয় কমিটিৰ জিলা সমিতিৰ সদস্য তথা তেজপুৰ সমষ্টিৰ সম্পাদক ভাস্কৰ কলিতাৰ লগতে বহুকেইজন দলীয় সদস্য। মই ডক্টৰ পৰশমণি সিংহ। আজি মই অসম গণ পৰিষদ তেজপুৰত অসম গণ পৰিষদ অফিচত আজি মই যোগদান কৰিলোঁ। মোৰ যোগদানৰ সময়ত আমাৰ বিধায়ক তেজপুৰৰ সন্মানীয় পৃথ্বীৰাজ ৰাভা দেৱ আছে, অপূৰ্ব ভট্টাচাৰ্য আছিলে আৰু আমাৰ জিলাৰ ডিষ্ট্ৰিক্ট সভাপতি ৰাতুল নাথ আৰু আমাৰ একে জ্যেষ্ঠ অসম গণ পৰিষদৰ মানে ক'ব গ'লে ভাৰ্টেন লিডাৰ পদুম বৰা আৰু অসম গণ পৰিষদৰ সদস্যৰ ওচৰত আজি মোৰ যোগদান হ'ল আৰু মই আশা কৰোঁ যেন এই অসম গণ পৰিষদক মই এই পাৰ্টিটোক আৰু আগুৱাই ল'বৰ কাৰণে দলৰ কাৰণে মই কিবা কাম কৰিবৰ কাৰণে মই এই দলত জইন কৰিছোঁ। এইখিনি মোৰ নমস্কাৰ, মোৰ নাম পদুম বৰা। মই অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সদস্য। আজি 8 তাৰিখে আমাৰ এখন বিশেষ সভা আমাৰ তেজপুৰ ধনঞ্জয় দাস ভৱনত অনুষ্ঠিত হৈছিল আৰু তাতে আমাৰ তেজপুৰৰ প্ৰাক্তন MP স্বৰ্গীয় পূৰ্ণনাৰায়ণ সিংহৰ সুযোগ্য পুত্ৰ ডক্টৰ পৰশমণি সিংহাই আমাৰ দলত আজি যোগদান কৰিছে। তেখেতৰ যোগদানে আমাৰ এই দলটোক আমাৰ শোণিতপুৰ জিলাৰ লগতে গোটেই অসমতে সজাগ বঢ়াই নিব বুলি মই আশা ৰাখিছোঁ আৰু তেখেতৰ দললৈ আমি আহ্বান জনাইছোঁ। তেখেতে দলৰ হৈ কাম কৰক, তেখেতৰ ভৱিষ্যত উজ্জ্বল হওক আৰু আমি এটা উজ্জ্বল জীৱন তেখেতৰ দেখিম বুলি দলৰ মাধ্যমেৰে আশা ৰাখিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, মহাজাতি 24 লাইভ।